নমস্কাৰ আজি আছো লংকাৰ শ্ৰী শ্ৰী লংকেশ্বৰী থানত আৰু তাত অনুষ্ঠিত হোৱা ওম প্ৰকাশ প্ৰমিলা দেৱী মেমৰিয়েল চেৰিটেবল ট্ৰাষ্টৰ দ্বাৰা আয়োজিত এক বৰ্ণাঢ্য অনুষ্ঠানত উক্ত অনুষ্ঠানত উপস্থিত থাকে অসমৰ জনপ্ৰিয় সময়দা আৰু তেওঁৰ লগতে উপস্থিত থাকে লংকাৰ বহুতো সমাজসেৱক তথা আন বহুতো ব্যক্তি উপন্যাস লংকাৰ সন্মানীয় অধ্যক্ষ শ্ৰী ৰোহিত আগৰৱালা তেখেতক আমাৰ মঞ্চলৈ আমি আহিবলৈ অনুৰোধ জনাইছোঁ। যি ওম প্ৰকাশ প্ৰমিলা দেৱী সোঁৱৰণি দাতব্যন্যাস এই ন্যাসৰ 2016 চনৰ পৰা বৰ্তমান 2025 চনলৈকে তেওঁলোকে যিসমূহ কাৰ্য সমাপন কৰি আহিছে যিসমূহ সমাজৰ বাবে তেওঁলোকে কাম কৰি আহিছে এই কামৰ এক আচলতে উদাহৰণ বুলি ক'ব লাগিব আৰু ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি আমি আমন্ত্ৰণ জনাই অনা বিশিষ্ট অতিথি আৰু সন্মানীয় অতিথিসকল আমি আমন্ত্ৰণ জনাই অনা মুখ্য অতিথিসকল ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি পোনপ্ৰথমে সকলোকে আমাৰ আজিৰ অনুষ্ঠানলৈ সাদৰ সম্ভাষণ জনাইছোঁ। সন্মুখত লিখাৰ পৰা শাৰী পাতিছিল আৰু তাৰ পাছতে কেন্দ্ৰত তেনে ভিৰ বা দীৰ্ঘ শাৰী দেখা নোপোৱা। আজি মই টিকেনদাৰ কেমেৰাত ইয়াত দেখিবলৈ পাইছে মোৰ লগত টিকেনদাৰ বহুত বেছি মই ভাল পোৱা এজন মোৰ দাদা ময়ো বিৰাট ভাল পাওঁ মই বহুত ভাল পাওঁ টিকেনদাৰ মানে ইমান ভাল পাওঁ তেওঁক তাৰ মানে হেৰিখিনি চাই থাকোঁ ভিডিঅ'বিলাক চাই থাকোঁ আৰু আজি মানে ফাইনেলি লংকা তেওঁ আহিলে আৰু যিহেতু আমি লগ পালোঁ এখন অনুষ্ঠানত আৰু অনুষ্ঠানখন আমি উপভোগ কৰি আছোঁ অনুষ্ঠানখন যিয়ে হওক কিন্তু টিকেনদাৰ মোক ইনভাইট কৈছে যে আহা আৰু স্পেচিয়েলি আহিছোঁ মই কাকি আছিলোঁ তাতে আৰু টিকেনদাৰ ভিডিঅ' চাই থাকোঁ সঁচাই লংকাৰ ভিতৰত যদি ভাল ভিডিঅ' বনোৱা কোনোবা তাকে টিকেনদাৰ মই সদায় ফ'ল' কৰোঁ একদম সঁচাই গৈছোঁ আৰু আজি লগ পালোঁ ভাল লাগিল বহুত বেছি ভাল লাগিল আৰু আগলৈ কিবা কিবি হ'ব চাই থাকিব সকলোৱে জানে। তাৰ পাছতে তেওঁলোকে যিসমূহ আক্ৰান্ত লোক আছিল এই আক্ৰান্ত লোকসমূহ যেতিয়া সুস্থ হৈ আছিল এই সুস্থ হোৱাৰ ক্ষেত্ৰত এই ন্যাসটোৱে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা পোৱা গৈছিল আৰু বান সাহায্যৰ সময়তো প্ৰতি বছৰে লংকা চহৰ আৰু তাৰ চাৰিওফালে হাজাৰ হাজাৰ যিসমূহ মানুহ বানপীড়িত এলেকাত আছিল বানপানীৰ ফলত বিভিন্ন ধৰণৰ ক্ষতিগ্ৰস্ত হয় এই ন্যাসে দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াই উদ্যোগ লৈছিল 2022 চনত বানৰ সময়তে তেওঁলোকক বানাক্ৰান্ত লোকসকলক পোচাক খোৱাপানী শিশুৰ আহাৰ বিতৰণ কৰিছিল আৰু এই বান সাহায্য কাৰ্যসূচী প্ৰতি বছৰে তেওঁলোকে এই যে কাৰ্যসূচী সেই কাৰ্যসূচী গ্ৰহণ কৰা দেখা পোৱা গৈছে আৰু বৃদ্ধাশ্ৰমতো বিভিন্ন সময়ত বিশেষকৈ দীপাৱলীৰ সময়ত তেওঁলোকে বৃদ্ধাশ্ৰমত গৈ অন্য উৎসৱ আৰু দীপাৱলীৰ সময়ত তেওঁলোকে সেই বৃদ্ধাশ্ৰমত থকা সেই লোকসকলৰ লগতে এই ন্যাসটোৱে সময় অতিবাহিত কৰিছিল প্ৰতি বছৰৰ দৰে এইবাৰো দীপাৱলীত আনন্দ আৰু আলোকৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা এজন অত্যন্ত পৰাক্ৰমী আৰু দূৰদৰ্শী ব্যক্তি তেওঁৰ পৰিচয় আচলতে প্ৰয়োজনীয় তেওঁ হৈছে প্ৰথমগৰাকী অসমীয়া যিয়ে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ হিচাপে দায়িত্ব লাভ কৰিছিল। জেনেৰেল ৰাণা প্ৰতাপ কলিতাই কুমাউন আৰু নাগা ৰেজিমেণ্ট আৰু কুমাউন স্কাউটছৰ কৰ্নেল হিচাপেও সেৱা আগবঢ়াইছিল। আমাৰটোৰ বয়স 13 বছৰ আৰু সেই 13 বছৰীয়া ল'ৰাটোৱে কাম কৰি ধাৰি গৈ কাম কৰি নিজৰ ভাইক দুটাক সহায় তাৰ চুলিত পকি গৈছে ভিটি লিজলে এটা বেমাৰ আছে তাৰ বেমাৰ পালে স্বাস্থ্য ইমানে বেয়া হৈ গৈছে কাৰোবাক যদি আমি দেখিছোঁ যে পেট্ৰলৰ খাদত সৰু কণমানি ছোৱালী 2 টকাৰ লগত নিজৰ জীৱন পাৰ কৰি আছে কৰবাত দেখিছোঁ চালিত হোৱাৰ কাৰণে লেটিনটোতে থিয় হৈ পেলাই বৰষুণ দিয়ে ৰাতিপুৱাই পাৰ কৰি দিয়ে কাৰোবাক দেখিছোঁ ঘৰটো ঘৰটোৰ টিং পাতে নিজৰ পৰিয়াল বা ককা আইতাই এনেকুৱাকৈ নিজৰ জীৱন পাৰ কৰি আছে এই দৃশ্যবোৰ যেতিয়া আমি দেখোঁ আমাৰ কাম কৰিবলৈ মন যায় সেই কষ্টখিনি আমি কেতিয়াও দেখাবলৈ নিবিচাৰোঁ আমি মাত্ৰ এটা পজিটিভ মেছেজ দিবলৈ বিচাৰোঁ যে কিছুমান এনেকুৱা কামো আছে যি আমাৰ নৱপ্ৰজন্ম যুৱ প্ৰজন্ম উঠি অহা চাম তেখেতক যদি আমি দেখাওঁ পজিটিভ চাইডটো যে কেনেকৈ কাম কৰিব পাৰি অলপ ইনফ্লুৱেঞ্চ কৰিব আমাৰ এটা প্ৰভাৱ যদি পজিটিভ চেঞ্জ আহিব
এই পজিটিভ চেঞ্জ আমি দেখাব পাৰিব লাগিব এই সমষ্টিৰ বিধায়ক শিৱমেশ্বৰ ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। আমি আশা কৰিছোঁ বিশেষকৈ সক্ষম শ্ৰী দিগন্ত নাথৰ আশাই হৈছে এই সংগীত জগতখনত আগুৱাই যোৱা সংগীতৰ ক্ষেত্ৰখনত কিবা এটা হ'ব। জুবিন গাৰ্গ কেৱল যদিও তেখেতে নেদেখিলে তথাপিও জুবিন গাৰ্গ তেখেতৰ অন্তৰত থাকিব, তেখেতৰ অন্তৰত সেই জুবিন গাৰ্গ তেওঁৰ যি গান দেখোঁ সেই সুৰ আজিও বিৰাজমান। ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে মই দুটামান কথা ক'ব বিচাৰিছোঁ সময় গগৈৰ ভাষণটোৰ ওপৰত। খুব ধুনীয়া কথা কেইটামান কৈছে তেওঁ যে আমি জীৱ জন্তুক মৰম কৰিব লাগে। এইখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৃথিৱীৰ সকলোতকৈ শ্ৰেষ্ঠ মানৱতাবাদী শ্ৰেষ্ঠ যদি ঐশ্বৰিক ধাৰণা দিয়াৰ ব্যক্তি যদি আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। তেখেতে কৈছিলে কুকুৰৰ চিগানত বদ্ধৰ কোনো আত্মা। তেওঁ কৈছে যে জীৱ জন্তু মৰম কৰাটো দূৰৰ কথা, যে জীৱ জন্তুৰ হৃদয়ত যি ভগৱান আছে, যি আত্মা আছে আৰু মোৰ হৃদয়ত যি আত্মা আছে একেই। মাত্ৰ 64 আমি জীৱন আমি ঘূৰিবলগীয়া বৃত্তটো ঘূৰিবলগীয়া কাৰণে কৰ্মফল অনুসৰি কোনোবা মানুহ হৈছে, কোনোবা জীৱ জন্তু হৈছে, কোনোবা গছ কৰি ৰখা হৈছে। গতিকে আজি প্ৰজন্মক আমি সেই কথাটো উদ্বুদ্ধ কৰিব লাগিব যে জীৱ শ্ৰেষ্ঠ মানুহ তেতিয়াহে হ'ম। শ্ৰেষ্ঠ কেতিয়া হ'ব? মই যেতিয়া মোৰ নিজৰ গুণৰ দ্বাৰা, প্ৰতিভাৰ দ্বাৰা বা মোৰ নিজৰ দৃষ্টিভংগীৰ দ্বাৰা, আদৰ্শৰ দ্বাৰা অন্য এটা ব্যক্তিক, অন্য এটা জীৱ জন্তুক মই মৰম কৰিব পাৰোঁ। গতিকে মহাপুৰুষ শংকৰদেৱৰ যি আদৰ্শত আমি প্ৰতিষ্ঠিত অসমীয়া জাতি, ইয়াত জীৱ হিন্দুটো দূৰৰে কথা, জীৱক আধ্যাত্মিকভাৱে ঈশ্বৰ স্বৰূপে আমাক জ্ঞান কৰি তুলিছে। গতিকে মই সময় গগৈৰ যি আহ্বান, হোৱাট ইজ দ্য ছিক্ৰেট অফ ছাকচেছ, মই সকলোকে কওঁ আৰু সেইটো মই ইয়াতো কৈছোঁ, সফল মানুহৰ পিছত ছিক্ৰেট এটাই আছে, সেইটো হ'ল হাৰ্ডৱৰ্ক। হাৰ্ডৱৰ্কৰ অবিহনে কেতিয়াও কোনো মানুহ সফল হ'ব নোৱাৰে। আৰু সফলতা পাবলৈ হ'লে পোনপ্ৰথমে সকলোৱে, বিশেষকৈ নৱপ্ৰজন্মই এটা সপোন দেখিব লাগে। সকলোৱে এটা সপোন দেখিব লাগে, বহুত ডাঙৰ সপোন দেখিব লাগে। 1969ত যেতিয়া মই তামোলপুৰৰ প্ৰাইমেৰী স্কুলত পঢ়ি আছিলোঁ, তেতিয়া মই এটা সপোন দেখিছিলোঁ ওচৰত আৰ্মি কেম্পত প্ৰত্যক্ষ কৰি, যে মই এদিন ডাঙৰ হ'লে সেনা বিষয়া হওঁ। আৰু সেই সেনা বিষয়া হোৱাৰ সপোনটো 1984 চনত মই প্ৰতিফলিত কৰিব সক্ষম হৈছিলোঁ। শ্ৰী দেৱাশিষ দাসে নেতৃত্ব 2020 এগৰাকী সফল ছাত্ৰ হিচাপে কৃতিত্ব অৰ্জন কৰাৰ লগতে 2025খন অসমৰ ভিতৰতে MBBS পৰীক্ষাত তৃতীয় স্থান লাভ কৰি অন্যান্য কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। শ্ৰী দেৱাশিষ দাস লংকা বাৰ্জ ইংলিছ স্কুল আৰু লংকা জুনিয়ৰ কলেজৰ ছাত্ৰ আছিল। এগৰাকী ভাল চিকিৎসকৰ সফলতাৰ কথা দেৱাশিষ দাসৰে প্ৰকাশ কমিউনিটি পৰিচালিত ন্যায়ালয়ৰ বিশ্বাস জ্ঞাপন কৰিলে। তেখেতৰ সম্পূৰ্ণ জ্ঞাপন কৰিব আমাৰ মাজত উপস্থিত থকা অসম পুলিচৰ মহাপৰিদৰ্শক শ্ৰী দেৱজিৎ মুখাৰ্জী চাৰিআলি। সন্তানটিকে পুলিচ 98 চনত জন্মগ্ৰহণ কৰা বিশাল ভট্টাচাৰ্য ছাত্ৰ জীৱনৰ পৰাই উজাইৰ ৰামকৃষ্ণ সেৱাশ্ৰম, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, ললিউড আৰু আমাৰ সংকল্প সেৱা সমিতিৰ সৈতে বিভিন্ন ধৰণৰ কামৰ লগত জড়িত হৈ আহিছে।
বিশেষকৈ 2021 চনৰ পৰা হোজাই জিলা ব্লাড ডোনেশ্যন গ্ৰুপ আৰু মিছন ব্লাড বেংক হোজাই সামাজিক মাধ্যম হোৱাটছআপ গ্ৰুপযোগে জিলাখনৰ চিকিৎসাৰ বাবে অহা ৰোগীক তেজদানৰে মহৎ কাৰ্যত কাৰ্যকৰী সহায় আগবঢ়াই তেখেতে আহিছে। লগতে নিজে তেজদান কৰাৰ উপৰিও তেজদান সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি বহুলোকৰ জীৱনৰ বিশেষ ভূমিকা গ্ৰহণ কৰি অহা শ্ৰী ৰিফল ভট্টাচাৰ্যৰ এনে কাৰ্য সঁচাকৈ প্ৰশংসনীয় আৰু আদৰণীয়। শ্ৰী ৰিফল ভট্টাচাৰ্য বৰ্তমান হোজাই শংকৰদেৱ চিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্মৰত। সমাজৰ প্ৰতি নিস্বাৰ্থভাৱে কাম কৰি অহা শ্ৰী ৰিফল ভট্টাচাৰ্য অম্বুবাচ প্ৰজ্ঞাদেৱী বৰদী জাতীয় কন্যাসৰ তৰফৰ পৰা ধন্যবাদ জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব অসম পুলিচৰ মহাপৰিদৰ্শক দেৱজ্যোতি মুখাৰ্জী ছাৰে। জনগোষ্ঠীৰ লোকসংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে জিলাখনত অগ্ৰসৰভাৱে চেষ্টা কৰি আহিছে। ইয়াৰ সমান্তৰালকৈ গুৰুজনাৰ অনুপম সৃষ্টিৰাজী সত্ৰীয়া নৃত্য, গীত, খোলবাদন, ভাওনা আদিৰ প্ৰতি উঠি অহা নৱপ্ৰজন্মক আগ্ৰহী আৰু আকৰ্ষিত কৰি তোলাৰ ক্ষেত্ৰত জিলাখনৰ বিভিন্ন প্ৰান্তত নিৰবিচ্ছিন্নভাৱে চেষ্টা অব্যাহত ৰখাৰ উপৰিও শ্ৰীমন্ত কৃষ্টি বিকাশ কেন্দ্ৰৰ জৰিয়তে সামাজিক সাংস্কৃতিক আৰু বিভিন্ন ক্ষেত্ৰত সমাজলৈ অৱদান আগবঢ়োৱা বৰেণ্য ব্যক্তিক প্ৰতি বছৰে বঁটা প্ৰদানেৰে সন্মান জনাই উৎসাহিত কৰি ৰাখিছে শ্ৰীযুত খগেন হাজৰিকাই। প্ৰদান কৰা বঁটাসমূহৰ ভিতৰত অন্যতম হৈছে ডেকাবুঢ়ী বঁটা। এই ক্ষণতে তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে ধন্যবাদ জনাইছোঁ ওম প্ৰকাশ প্ৰজ্ঞাদেৱী বৰদী জাতীয় কন্যা মহাকাৰৰ তৰফৰ পৰা। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ মাজত উপস্থিত থকা বিশিষ্ট অতিথি সময় গগৈয়ে। ন্যূনতম মূল্যৰ চিকিৎসা সেৱা আগবঢ়াই আছে আৰু বহুলোকক উপকৃত কৰি আহিছে। ওম প্ৰকাশ প্ৰজ্ঞাদেৱী বৰদী জাতীয় কন্যাসৰ তৰফৰ পৰা তেখেতক শ্ৰদ্ধা জনোৱাৰ লগতে তেখেতৰ সুস্বাস্থ্য আমি কামনা কৰিলোঁ। এই মুহূৰ্তত তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমাৰ মাজত উপস্থিত থকা মুখ্য অতিথি শ্ৰীযুত ৰাণা প্ৰতাপ পৰিধানক অনুৰোধ জনাইছোঁ। এনজৰি মিটিঙৰ জৰিয়তে স্বাৱলম্বিতাৰ বাট বুলিছিল, যি আজিও মহিলাসকলৰ বাবে অন্যতম এক প্ৰেৰণাৰ উৎস হিচাপে পৰিগণিত হৈ আহিছে। তাহানিতে লংকাত গঢ় দিছিল অন্যতম মহিলা প্ৰতিষ্ঠান ঘোষ নিটিং ইউনিট। 1969 চনত লংকা মহিলা সমিতিৰ চিলাই, কাটিং, নিটিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰি শ্ৰী আৰতী ঘোষে পাছত উক্ত মহিলা সমিতিতে 30 টকা দৰমহাত প্ৰশিক্ষণ প্ৰদানৰ কাম কৰিছিল। লংকা অঞ্চলত কেইবাহাজাৰৰো অধিক মহিলা যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰি স্বাৱলম্বিতাৰ বাট দেখুৱাইছিল শ্ৰীযুতা আৰতী ঘোষ বাইদেৱে। চিৰদিন অবিবাহিত হৈ লোৱা শ্ৰীযুতা আৰতী ঘোষ বাইদেউ লংকা অঞ্চলৰ মহিলাসকলৰ বাবে স্বাৱলম্বিতাৰ অন্যতম পথ প্ৰদৰ্শক বুলি ক'লেও আচলতে ভুল কোৱা নহ'ব। শ্ৰীযুতা আৰতী ঘোষৰ অৱদানক আন্তৰিকতাৰ শ্ৰদ্ধা আৰু সন্মান জনোৱাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ওম প্ৰকাশ প্ৰজ্ঞাদেৱী বৰদী জাতীয় কন্যাসৰ তৰফৰ পৰা তেখেতক এই সম্বৰ্ধনা প্ৰদান কৰিব আমাৰ মাজত উপস্থিত থকা অসম পুলিচৰ মহাপৰিদৰ্শক দেৱজ্যোতি মুখাৰ্জী ছাৰে। পুনম দেৱী ভদ্ৰই হোজাই জিলাৰ ভিতৰতে হাইস্কুল শিক্ষিত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তেখেতক আগুৱাই আনিবলৈ আমি অনুৰোধ জনাইছোঁ। লগতে হোজাইৰ বিশিষ্ট ব্যৱসায়ী পৰিতোষ ভদ্ৰ আৰু শিক্ষয়িত্ৰী ৰূপাদেৱী সুযোগ্য কন্যা শ্ৰীমতী পুনম দেৱী ভদ্ৰাই বৰ্তমান 2025 বৰ্ষত হোজাই জিলাৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত ফলাফলত
ছাত্ৰীসকলৰ ভিতৰত সৰ্বোচ্চ নম্বৰ 100ৰ ভিতৰত 573 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। পাৰ্চেণ্টেজ হৈছে 95.5% ভৱিষ্যতে ভাল চিকিৎসক হোৱাৰ লক্ষ্যৰে আগবঢ়া বৰ্তমান আচল ছুপাৰ 40ৰ ছাত্ৰী পুনম দেৱী ভট্টালৈ আগবঢ়োৱা হৈছে 2025 বৰ্ষৰ প্ৰমীলা দেৱী আগৰৱালা সৌৰণী উৎকৃষ্ট বঁটা। অন্তঃপ্ৰকাশ প্ৰমীলা দেৱী সৌৰণী জাতীয় পৰিষদৰ তৰফৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ পুনম দেৱী ভট্টালৈ। তেখেতক এই বঁটাটি প্ৰদান কৰিব আমাৰ মাজত থকা মুখ্য অতিথি অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ বৈদ্যচাৰী। আমাৰ এই বছৰ জীৱনজোৰা সাধনা বঁটা আমি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। তেখেতক এই বঁটা প্ৰদান কৰিবলৈ আমাৰ সন্মানীয় মুখ্য অতিথি শ্ৰীযুত ৰাণা প্ৰতাপ কলিতা ছাৰ আৰু আমাৰ সন্মানীয় যি বিশিষ্ট অতিথি সময় অনুৰাগ তেখেতক আমি অনুৰোধ জনাইছোঁ। তেখেতে আচলতে বিনা স্বাৰ্থবিহীনভাৱে সকলোকে সমাজ হিতৈষী কাম ইতিমধ্যে কৰি আহিছে আৰু তেখেতক এই সম্বৰ্ধনা জনাবলৈ আমি আজি আমন্ত্ৰণ জনাই মুখ্য অতিথি আৰু বিশিষ্ট অতিথিসকল আগবাঢ়িছে। আমি তেখেতক এখন অভিনন্দন পত্ৰ প্ৰদান কৰিম। সেই অভিনন্দন পত্ৰখন ইতিমধ্যে পাঠ কৰিবলৈ আগবাঢ়িছোঁ। চিকিৎসক হিচাপে নিজৰ নাম ইতিহাসত লিপিবদ্ধ কৰিবলৈ সক্ষম হোৱাৰ লগতে বুজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। 1999 চনতে জন্মগ্ৰহণ কৰা মাৰ্টিনা টুডুৱে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল 1 নং কাটিৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত। গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি আচল ছুপাৰ 40ৰ জৰিয়তে MBBS হ'বলৈ সক্ষম হয়। চিকিৎসক মাৰ্টিনা টুডুৰ এই সফলতাত আমি সকলোৱে গৌৰৱান্বিত। ওমপ্ৰকাশ প্ৰমীলা দেৱী সৌৰণী জাতীয় কন্যা লগৰ তৰফৰ পৰা ডক্টৰ মাৰ্টিনা টুডুৰ থাকি অনেক শুভকামনা। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব আমন্ত্ৰণ জনাই বিশিষ্ট অতিথি সময় বৈদ্যচাৰী। শ্ৰদ্ধাৰ অতিথি সন্মানীয় ব্যক্তিসকল আৰু উপস্থিত কৰা সকলোলৈ নমস্কাৰ। আজি এই ধুনীয়া সন্ধ্যাটোৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। প্ৰথমে যিসকলে বঁটা পালে তেওঁলোকক মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আপোনালোকৰ সফলতা দেখি আমি সকলো আনন্দিত। আমাৰ মুখ্য অতিথি মহোদয় আৰু সন্মানীয় বিশিষ্ট অতিথিসকলকে তেখেতৰ মূল্যৱান সময় দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। আজি এই অনুষ্ঠানটো সঁচা অৰ্থত সফল কৰাৰ বাবে যিসকলে পৰিশ্ৰম কৰিছে সকলোকে ধন্যবাদ। মঞ্চত থকাৰ পৰা আৰম্ভ কৰি আৰু থকা সকলো কৰ্মীক ধন্যবাদ। আপোনালোকৰ সহযোগিতা আৰু উপস্থিতিৰ বাবে আমি কৃতজ্ঞ। আশা কৰোঁ এই আনন্দৰ স্মৃতি লৈ আমি সকলো ঘৰলৈ উভতি সকলোকে ধন্যবাদ জনাইছোঁ। শুভৰাত্ৰি। প্ৰতিটা মজুত অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগে লগে আজি আপোনালোকৰ বহুমূলীয়া সময় দি
আমাৰ যি অনুষ্ঠান উপস্থিত থকাৰ বাবে পুনৰবাৰ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।